মুহূৰ্তৰ আৰু এটা জৰুৰী খবৰ বিশেষকৈ আজি বড়োসকলৰ পৰম্পৰাগত নৃত্য অৰ্থাৎ বাগুৰুম্বা আৰু বাগুৰুম্বাই ৰেকৰ্ড আজি ভংগ কৰিব বড়ো লোক সংস্কৃতিৰ অপূৰ্ব মাদকতা এতিয়া বিশ্বৰ মঞ্চত জিলিকিব সৰু সজাই 10,000 বড়ো শিল্পীয়ে একেলগে আজি পৰিবেশন কৰিব বাগুৰুম্বা নৃত্য আৰু এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছে আজি পুনৰ ভাৰতবাসী কিছু তথ্য আজি বড়োসকলৰ পৰম্পৰাগত নৃত্য বাগুৰুম্বাই ৰেকৰ্ড কৰিব বিহু আৰু ঝুমুৰৰ পাছত এইবাৰ বাগুৰুম্বাই গঢ়িব বিশ্ব অভিলেখ বড়ো লোক সংস্কৃতিৰ অপূৰ্ব যি মাদকতা হেয়া বিশ্বৰ মঞ্চত আজি জিলিকি উঠিব সৰু সজাইত একেলগে 10,000 বড়ো শিল্পীয়ে একেলগে পৰিবেশন কৰিব বাগুৰুম্বা নৃত্য এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছে ভাৰতবাসী বিহু আৰু ঝুমুৰৰ পিছত এইবাৰ বাগুৰুম্বাই গঢ়িব বিশ্ব অভিলেখ অসম চৰকাৰে অনুষ্ঠিত কৰিছে বাগুৰুম্বা দহৌ অনুষ্ঠান আৰু আজিৰ এই যে বিশেষ অনুষ্ঠান সেই অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী খাম চিফুং আৰু চেৰজা আদিৰ সুৰতালৰ ছন্দৰে আজি নৃত্য পৰিবেশন কৰিব বিশ্ব দৰবাৰত এইবাৰ বড়ো আচলতে লোক সংস্কৃতিৰ বাগুৰুম্বা খাম চিফুং আৰু চেৰজা আদিৰ সুৰতালৰ ছন্দৰে আজি সৰু সজাই এক প্ৰকাৰ জিলিকি উঠিব বড়োসকলৰ পৰম্পৰাগত নৃত্য বাগুৰুম্বাই আজি ৰেকৰ্ড কৰিব যি অনুষ্ঠানৰ সাক্ষী হৈ ৰ'ব সমগ্ৰ বিশ্ববাসীৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বড়ো লোক সংস্কৃতিৰ অপূৰ্ব যি মাদকতা সেয়া এতিয়া বিশ্বৰ মঞ্চত জিলিকিবলৈ সাজু হৈছে ইতিমধ্যে আখৰা তেওঁলোকৰ প্ৰায় সম্পন্ন হৈছে সৰু সজাই 10,000 বড়ো শিল্পীয়ে একেলগে আজি পৰিবেশন কৰিব বাগুৰুম্বা নৃত্য এক ঐতিহাসিক ক্ষণ পুনৰ আৰু সেই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'ব সমগ্ৰ ভাৰতবাসী ৰাইজ বিহু আৰু ঝুমুৰৰ পাছত এইবাৰ বাগুৰুম্বাই গঢ়িব বিশ্ব অভিলেখ